যোৱা কিছুদিন ধৰি অসম চৰকাৰৰ পুলিচ বাহিনীয়ে শদিয়া, শিৱসাগৰ, বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ডেকা ল'ৰাবিলাকক অসমীয়া ল'ৰাবিলাকক আলফা বুলি সন্দেহ কৰি আলফাৰ লগত সম্পৰ্ক থকা বা আলফালৈ যোৱা বুলি সন্দেহ কৰি যধে মধে যি এনকাউণ্টাৰ কৰিছে বা ভুৱা এনকাউণ্টাৰ কৰিছে বা ভৰিয়ে হাতে গুলী মাৰি পংগু কৰিছে, চিৰজীৱনৰ বাবে ঘূণীয়া কৰিছে, এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কাৰ্যক আমি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু শীঘ্ৰে এনেধৰণৰ কাপুৰুষৰ দৰে কৰা কাম পুলিচ বাহিনীক বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু DGP সিঙে বাৰে বাৰে কৈ আছে অসমত এতিয়া উন্নয়ন হৈছে, অসমৰ উন্নয়নৰ লগত অসমৰ ৰাইজ জড়িত হ'ব লাগে। অসমীয়া ডেকা ল'ৰাই এতিয়া আজিৰ পৰা 30, 35, 40 বছৰ আগতে থকা সেই সন্ত্ৰাসময় দিনবিলাক আৰু কেতিয়াও নিবিচাৰে। অসমীয়া ডেকা ল'ৰাই, অসমীয়া গাভৰু ছোৱালীয়ে, অসমীয়া ৰাইজে এতিয়া পঢ়া শুনাত মনোনিৱেশ কৰি নিজকে প্ৰতিষ্ঠা কৰা সময়, উন্নয়নৰ লগত জড়িত কৰা সময়। আৰু এনে সময়ত যদি অসমীয়া ডেকা ল'ৰাক বাৰে বাৰে পংগু কৰি দিয়ে, চিৰজীৱনৰ বাবে গুলীয়াই হত্যা কৰে, তেতিয়াহ'লে অসমৰ ৰাইজে কেতিয়াও এই কাম গ্ৰহণ কৰিব নোৱাৰে। ইতিমধ্যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ, কাৰণ অসম চৰকাৰে অসমৰ ৰাইজৰ কোটি কোটি টকা ব্যয় কৰি স্মাৰ্ট পুলিচ বনাইছে, স্মাৰ্ট পুলিচৰ নামত ধন টকা পইচা খৰচ কৰিছে। গতিকে স্মাৰ্ট পুলিচে, এই DGP সিঙৰ স্মাৰ্ট পুলিচে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট পুলিচে সাধাৰণ চুৰ ডকাইত ধৰিব নোৱাৰি বা অসমীয়া ডেকা ল'ৰা কেইটামানৰ নিৰস্ত্ৰ অৱস্থাত ধৰি ৰাখিব নোৱাৰি যদি কয় যে এওঁলোক পলাবলৈ চেষ্টা কৰিছিলে, এওঁলোকক গুলীওৱা হ'ল, এওঁলোকক কাউণ্টাৰ কৰা হ'ল, এওঁলোকক হত্যা কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰে, তেতিয়াহ'লে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবেই এই কাৰ্যক শীঘ্ৰে বন্ধ কৰিবলৈ আমি চৰকাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু পুলিচ বাহিনীক দাবী উত্থাপন কৰিছোঁ। যি সময়ত আপোনাৰ ইতিমধ্যে আলফাৰ দৰে সংগঠনৰ লগত চৰকাৰে আলোচনাত বহিছে, অসমৰ পৰা সশস্ত্ৰ কাৰ্যকলাপ বন্ধ হৈ গৈছে, এনে সময়ত নিজৰ ব্যৰ্থতা ঢাকিবলৈ এই DGP সিঙৰ পুলিচ বাহিনীয়ে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীটোৱে অসমীয়া ডেকা ল'ৰাক যদি হত্যা কৰে বা অসমীয়া ডেকা ল'ৰাক যদি দমন কৰিব বিচাৰে বা অসমীয়া ডেকা ল'ৰাক যদি কাউণ্টাৰ কৰি পেলাই মানে সন্ত্ৰাসময় পৰিস্থিতি কৰি নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰে, এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবেই আমি সকীয়াই দিছোঁ, আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে সকীয়াই দিছোঁ যে তোমালোকৰ যি নাটক, অৰ্থাৎ অসম পুলিচৰ যি নাটক, এই নাটক এতিয়া অসমীয়া ৰাইজে সকলোৱে বুজি পালে। অসমৰ সৰ্বস্তৰ ৰাইজে ধিক্কাৰ জনাইছে, প্ৰতিবাদ জনাইছে, আৰু আমিও অনুসূচিত জাতি যুৱস্ত পৰিষদে এই কাৰ্যক বাধা দিবলৈ চেষ্টা কৰিছোঁ আৰু এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, ইয়াক ধিক্কাৰ জনাইছোঁ। শীঘ্ৰে এনেধৰণৰ কাম কাজবিলাক বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আহ্বান জনাইছোঁ। শৰ্মা ডাঙৰীয়া, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নিশ্চয় মনত আছে যেতিয়া আমাৰ প্ৰফুল্ল মহন্ত চৰকাৰৰ অসম গণ পৰিষদ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত যেতিয়া অসমীয়া ডেকা ল'ৰাক নিশা শোৱা পাতি হত্যা কৰা হৈছিলে, গুপ্ত হত্যা হৈছিলে, অসমতে সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে, অসমীয়া মানুহক হত্যা কৰি সন্ত্ৰাস দমনৰ চেষ্টা কৰিছিলে, তেতিয়া কি হ'ল? এতিয়াতো অসমৰ ৰাইজে প্ৰফুল্ল মহন্ত চৰকাৰকতো আপোনাৰ অসমৰ ইতিহাসত বিদায় দিলে আৰু অসম গণ পৰিষদৰ দৰে কুখ্যাত দলক অসমত শাসনৰ অধিকাৰ নিদিলে। আপোনাৰো তেনেকুৱা গতি হৈ যাব যদিহে অসমত এনেধৰণৰ সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰে বা অসমত যদি ডেকা ল'ৰাক হত্যা কৰি এনকাউণ্টাৰ বন্ধ নকৰি যদি হত্যা কৰা বাৰম্বাৰ প্ৰচেষ্টা লয়, তেতিয়াহ'লে কিন্তু বেছিদিন নাথাকিব। বাহিৰৰ পৰা আমদানি কৰি আনি, বাহিৰৰ পৰা এটা সংস্কৃতি আমদানি কৰি আনি এনকাউণ্টাৰ কৰি পুলিচৰ বন্দুকবিলাকক যিকোনো মতে গৰজিবলৈ সুবিধা দিয়া বা অসমৰ পুলিচৰ কিছু কুখ্যাত বিষয়াক যদি এনেধৰণৰ কাৰ্য কৰিবলৈ সুবিধা দিয়ে, তেতিয়াহ'লে কিন্তু অসমৰ ইতিহাসত আপোনাতকৈ কলংকিত আৰু কোনো মুখ্যমন্ত্ৰী নাথাকিব বুলি আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে এই কথাটো উপলব্ধি কৰিছোঁ।